আৰু এইফালে চাওক আজি ভিডিঅ' হ'ব প্ৰথম লালমোহন বনাইছোঁ ধুনীয়াকৈ কুটি কাটি ৰখা হৈছে ইয়াত দেখিছে আৰু এইফালে তেলত এৰি দিছোঁ ঠাণ্ডা তেলত এৰিব লাগে লালমোহনটো সদায় ঠাণ্ডা তেলত ভাজিব লাগে প্ৰথম যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া ইয়াক হিট দিব লাগিব লালমোহনটো ফ্ৰাই কৰি আছোঁ দেখিছে লালমোহন ফ্ৰাই কৰা হৈছে আৰু গেছৰ অসুবিধাৰ কাৰণে সৰিয়হ চৌকা বনাই দিছোঁ দেখিছে কালাৰ হোৱা নাই আৰু অকণমান কালাৰ হ'ব তাৰপিছত আৰু ৰসত দি দিব লাগিব আৰু এনেকৈ হিলাই থাকিব লাগে তেতিয়া চবফালে সমানে লালমোহনটো ফ্ৰাই হ'ব ধুনীয়াকৈ ভালকৈ চবফালে ফ্ৰাই হোৱাৰ পিছতহে ইয়াক ৰসত দিব লাগে আৰু নহ'লে কালাৰটো বেয়া হয় ধুনীয়া এটা কালাৰ আহিব লাগিব ফ্ৰাই কৰি থাকোঁতে হিলাই থাকিব আৰু এইফালে লালমোহনটো হৈ গ'ল ফ্ৰাই এতিয়া ৰসত যদি 1 ঘণ্টামান ৰাখিব লাগিব তাৰপিছতে খাব পৰা যাব আৰু এইফালে ভুজিয়া ৰেডি হৈ গ'ল দেখিছে ভুজিয়া বনাই দিলোঁ